এইটো অতি দুৰ্ভাগ্যজনক কথা। আমি এখন গণতান্ত্ৰিক দেশত বাস কৰোঁ, আমাৰ কিছুমান গণতান্ত্ৰিক প্ৰমূল্য আছে। ইয়াত প্ৰতিটো দল সংগঠন বা ৰাজনৈতিক দল, বিৰোধী ৰাজনৈতিক দলসমূহৰ তেওঁলোকৰ সকলো ধৰণৰ কাম কাজ কৰাৰ তেওঁলোকৰ অধিকাৰ আছে। এইটো গণতান্ত্ৰিক অধিকাৰ। প্ৰতিবাদ কৰা, ন্যায় বিচৰা, মানুহৰ মাজত সজাগ সচেতনতা সৃষ্টি কৰা, মানুহৰ বাক স্বাধীনতা, কিবা এটা কোৱাৰ অন্যায় দেখিলে ইয়াৰ বিৰুদ্ধে মাত মতা, এইবোৰ সংবিধান প্ৰদত্ত গণতান্ত্ৰিক অধিকাৰ। এই অধিকাৰক পাকে প্ৰকাৰে খৰ্ব কৰিবৰ কাৰণে, বাকৰুদ্ধ কৰিবৰ কাৰণে আৰু এটা স্বৈৰতান্ত্ৰিক হিটলাৰী মানসিকতাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে এই যাত্ৰাটোক ভাৰত জোড়ো ন্যায় যাত্ৰাক বাধা দিব খুজিছে। এই গোটেই কাম কাজৰ যোগেদি মুখ্যমন্ত্ৰীৰ যিটো হতাশাগ্ৰস্ত মন ইয়াৰ বহিঃপ্ৰকাশ হৈছে। তেওঁ গণতন্ত্ৰক বিশ্বাস নকৰে, গণতান্ত্ৰিক চিন্তা চেতনাৰ প্ৰতি বুঢ়া আঙুলি দেখুৱাব খুজিছে আৰু যিটো মুক্ত কণ্ঠ তাক চেপি খুন্দি নাইকিয়া কৰিব খুজিছে। এইটো কেতিয়াও অসম্ভৱ। গণতন্ত্ৰত ৰাইজেই ৰজা, ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ হতাশাগ্ৰস্ততাটো এই কাম কাজৰ যোগেদি প্ৰমাণ কৰিছে। মুখ্যমন্ত্ৰীয়ে জানে যে 24 দিল্লীত চৰকাৰ সলনি হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ অৱস্থা কি হ'ব। হাৰদা, লুই বাৰ্জাৰ, উত্তৰ কাছাৰ কেলেংকাৰীকে ধৰি পত্নী পুত্ৰৰ ভূমি কেলেংকাৰী, মনি লণ্ডাৰী, এইবোৰ কথা আহিব। তাৰপাছত তেওঁৰ যি অৱস্থা নাইকিয়া হ'ব, নিষ্ঠাৰ যে তেওঁ নাপাব, তাৰ সেই কথা ভাবিয়ে তেওঁৰ টোপনি ক্ষতি হৈছে আৰু তেওঁ এতিয়া এনেকুৱা হিতাহিত জ্ঞান হেৰুৱাই যিকোনো ধৰণৰ তেওঁ কাম কাজ আৰম্ভ কৰিছে। আৰু বাহিৰৰ পৰা যিসকল ব্যক্তি আহিছে তেওঁলোকক এনেকৈ আক্ৰমণ কৰিছে ভেৰণীয়া গুণ্ডা বাহিনী লগাই। অসমৰ মানুহৰ নিজা এটা সংস্কৃতি আছে, ভাৰতীয় মানুহৰো এটা সংস্কৃতি আছে। এই সংস্কৃতিটো হ'ল আমাৰ অতিথি পৰায়ণতা, অতিথি দেৱো ভৱ। গতিকে অতিথিক আহিলে আমি সন্মান জনোৱা, শ্ৰদ্ধা জনোৱা, তেওঁলোকক থাকিবলৈ সুবিধা দিয়া, এইবোৰ আমাৰ সংস্কৃতিৰ অভিন্ন অংগাংগী। কিন্তু এই অসমীয়া সংস্কৃতিক তেওঁলোকে নাইকিয়া কৰি মানুহৰ ওপৰত আক্ৰমণ কৰিছে, তাকো অহিংস শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে এটা কাৰ্যসূচী ৰূপায়ণ কৰি থকা মানুহক। গতিকে এইটো লাজ লগা। ভাৰতবৰ্ষৰ মানুহৰ আগত অসমীয়া মানুহৰ মান সন্মান এইবোৰ নাইকিয়া কৰিছে আৰু তাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকী গৃহমন্ত্ৰী হিচাপে চূড়ান্ত ব্যৰ্থ, এই কথা প্ৰমাণ কৰিছে। দুটা কথা প্ৰমাণ হৈছে, কাৰণ নিৰাপত্তা দিব পৰা নাই বাহিৰৰ আৰু দ্বিতীয় কথাটো হৈ গ'ল যে যিসকল মানুহ এই কাণ্ডৰ লগত জড়িত তেওঁলোকক আজিলৈকে কৰায়ত্ব কৰিব পৰা নাই। ভিডিঅ' ফুটেজত দেখিছো, ফটোত দেখিছো তেওঁলোকৰ মুখ, তাৰপিছত কৰায়ত্ব কৰা নাই। তাৰমানে অতি উদ্দেশ্য প্ৰণোদিতভাৱে তেওঁলোকক মুকলি আকাশৰ তলত থাকিব দিছে। চৰকাৰৰ লগত জড়িত হৈ থকা বিধায়কৰ একেবাৰে ঘনিষ্ঠ মানুহ ইয়াৰ লগত জড়িত। তাৰমানে এই দুয়োটা কাম কৰি মুখ্যমন্ত্ৰীয়ে দেশৰ আইন ব্যৱস্থা, সাংবিধানিক ব্যৱস্থাক উলংঘা কৰিছে আৰু সেইকাৰণে মই ভাবো যে নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। এতিয়া সমগ্ৰ ভাৰতবৰ্ষত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সময়ত ৰামৰ আদৰ্শ চিন্তাৰ কথা কৈ আছে। মই মুখ্যমন্ত্ৰীগৰাকীক মনত পেলাই দিব খুজিছো, লংকা জয় কৰাৰ পিছত ৰামক মানুহে সুধিছিল যে আপুনি ৰাৱণক হত্যা কৰি সমগ্ৰ মানৱ জাতিক উদ্ধাৰ কৰিছে। তেতিয়া ৰামে কৈছে যে মই ৰাৱণক হত্যা কৰা নাই। ৰাৱণৰ যিটো অহংকাৰ, তেওঁৰ যিটো ইগ', এইটোৱে তেওঁৰ মৃত্যু, তেওঁৰ পতন মাতি আনিছে। মুখ্যমন্ত্ৰীও ৰামৰ এই বাক্যটো মনত ৰাখিব লাগে। একনায়কত্ব চলিছে, স্বৈৰতন্ত্ৰ চলিছে, হিটলাৰ ৰাজ চলিছে আৰু সেইকাৰণে আপুনি মই অন্যায় দেখিলেও মাত মাতিব আপুনি মই নোৱাৰো, আপোনাক জেলত দিব। কবিতা লিখিলেও প্ৰতিবাদ কৰি আপুনি জেললৈ যাব লাগিব। কোনোবাই অন্যায়ৰ বিৰুদ্ধে মাত মাতিলে ভৰিৰ তলত গুলিয়াই দিয়া হ'ব। তেওঁলোকে সকলো কাম, সকলো অন্যায় কৰি থাকিব। বিজেপি কৰিলে, চৰকাৰত থাকিলে 7 খুন মাফ। কয়লাৰ চিণ্ডিকেট কৰিলেও মাফ, গৰু চিণ্ডিকেট কৰিলেও মাফ, চুপাৰী চিণ্ডিকেট কৰিলেও মাফ, পানী মানে কণীৰ চিণ্ডিকেট কৰে, মাছৰ চিণ্ডিকেট কৰে, পানীৰ চিণ্ডিকেট কৰে, চব 7 খুন মাফ। তেওঁলোকে দুৰ্নীতি কৰিলে 30% কমিশ্যন ল'লে কোনো জেললৈ নাযায়। কোনোবা 2000 টকা কোনোবা অফিচাৰে কমিশ্যন ল'লে তেওঁ জেললৈ যায়, হাত দাঙিব লাগে। এই দেশ মানে চৰকাৰী যন্ত্ৰৰ কাৰণে, বিজেপিৰ কাৰণে সংবিধান আৰু আইন বেলেগ, আপোনাৰ মোৰ কাৰণে সংবিধান আৰু আইন বেলেগ। আপুনি মই কোনো প্ৰতিবাদ কৰিব নোৱাৰো। কিন্তু এই কথাটো ভাল লক্ষণ নহয়, শুভ লক্ষণ নহয়। সমাজ জীৱনৰ স্বনামধন্য যিসকল ব্যক্তি, হিৰেণ গোহাঁই বা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, তেওঁলোককো আক্ৰমণ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুজাব খুজিছে যে এই যিবোৰ
ব্যক্তি তেওঁলোকৰ বৌদ্ধিকভাৱে বিদ্যাতনিকভাৱে উচ্চ মান সম্পন্ন যিসকল ব্যক্তি তেওঁলোকক সম্পূৰ্ণৰূপে নাটছাত কৰি দিব খুজিছে আৰু বেয়া শব্দ অশালীন অসভ্য আচৰণ কৰি মানুহৰ মাজত এটা বেয়া সংস্কৃতি দি দিব খুজিছে তেওঁলোকৰ মান মৰ্যাদা নাইকিয়া কৰিব খুজিছে আৰু সমাজৰ যিটো গভীৰ যিটো সামাজিক সামাজিক প্ৰমূল্যৰ যিটো গভীৰ পৰিৱেশ জাতীয় জীৱনৰ যিটো গভীৰ জীৱনবোধ এইটো নাইকিয়া কৰি তৰাং পাতল বজৰুৱা সংস্কৃতি এটা আনি আমাৰ ডেকা প্ৰজন্মৰ মানুহ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলৰ গাত মেলি দিব খুজিছে এইটো জাতিৰ ভৱিষ্যতৰ কাৰণে বেয়া কথা জাতীয় সভ্যতাৰ যিটো গভীৰতা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ আমাৰ যিসকল মহান মনীষীয়ে দি থৈ গৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি পদ্মনাথ গোহাঁই বৰুৱা বাণীকান্ত কাকতি হেমচন্দ্ৰ গোস্বামীৰ পৰা আহি ভূপেন হাজৰিকা ভৱেন্দ্ৰনাথ শইকীয়া হীৰেণ গোহাঁইলৈকে এই যিসকল মহান মনীষীসকলে জাতিটোক দিয়া জাতীয় গভীৰতা ইয়াক নাইকিয়া কৰি তৰাং তৰল উতনুৱা এটা জাতি এখন সমাজ গঢ়িবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছে আমি সকলো সন্মিলিতভাৱে সাজু হৈছো জাতীয় পৰিষদত আমি সাজু হৈছোৱেই আমি বিৰোধী শক্তি ভাৰতবৰ্ষৰ মাটিৰ পৰা সাম্প্ৰদায়িক শক্তি যিসমূহে দেশৰ গণতন্ত্ৰলে সংবিধানলে আইন ব্যৱস্থালে ভাবুকি আনিছে বিজেপিক উৎখাত কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ মানুহৰ সাধাৰণ জনতাৰ জীৱন জীৱিকা খোৱা লোৱা জীয়াই থকাটো প্ৰায় অসম্ভৱ হৈছে সাধাৰণ ব্যৱসায়ী ক্ষুদ্ৰ ব্যৱসায়ী মজলীয়া ব্যৱসায়ী ঠিকাদাৰ কোনো সুখত নাই কৃষক শ্ৰমিক কৰ্মচাৰী আপোনালোকৰ সাংবাদিকসকল আপোনালোকৰো কণ্ঠ বন্ধ কৰিবৰ কাৰণে মালিক পক্ষলৈ ফোন কৰে বাধা দিয়ে এডিটৰলৈ ফোন কৰে কাৰো জীৱনত সুখ শান্তি আৰু গণতান্ত্ৰিক যিটো প্ৰমূল্য নাই গতিকে ইয়াৰ অৱসান সকলোৱে বিচাৰিছে আমি সন্মিলিতভাৱে যুঁজিব লাগিব